জুবিন মৃত্যুৰ গোচৰৰ ফাষ্টেগ আদালতত চলোৱা পোষকতা চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পাছতে গৰিমা গাৰ্গৰ ফেচবুক পোষ্ট পৰিয়াল তথা ভিন্ন ক্ষেত্ৰৰ ভিন্ন লোকে জুবিন গাৰ্গৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে বিশেষ আদালত গঠন কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছিল যাতে গোচৰটো দৈনিক ভিত্তিত শুনানি হয় পৰিয়ালৰ সদস্য হিচাপে জুবিন গাৰ্গৰ পৰিয়ালৰো একেই দাবী আছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ মৃত্যুত জড়িত দোষীসকলে কম সময়ৰ ভিতৰত শাস্তি পোৱাটো বিচাৰে সমগ্ৰ ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালেও এছআইটিয়ে যেহেতু তদন্তত সাক্ষ্য প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে আৰু হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব বুলি দাবী কৰিছে গৰিমা গাৰ্গে আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টেগ আদালতত চলোৱাৰ সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত লোৱা হয় এই সিদ্ধান্ত গোচৰটোৰ বাবে ফাষ্টেগ আদালতৰ ব্যৱস্থা কৰাৰ পোষকতা গুৱাহাটী উচ্চ ন্যায়ালয়ক ফাষ্টেগ আদালত গঠন কৰিবলৈ জনোৱা হ'ব আবেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ফাষ্টেগ আদালতৰ কাম কাজ পৰিচালনা কৰিব পৰিয়ালে ফাষ্টেগ আদালত বিচাৰৰ বাবে এই সিদ্ধান্ত ভাৰতীয় ন্যায় সংহিতাৰ BNSS আন্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব